Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অৱশেষত নাম হাঙুৰ খাইছে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী। এজনৰ পাছত আনজন শিল্পী হাঙুৰ খাইছে শিল্পী এতিয়া পংখী সন্দিকৈ হত্যাকাণ্ডৰ লগত। পিছে এতিয়া কোন কণ্ঠশিল্পীৰ নাম লৈছে পংখী সন্দিকৈ মাতৃয়ে? পংখী সন্দিকৈ মাতৃ দাবী যে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী নীতিকেশ দাসৰ লগত হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে। পিছে আপোনালোকে তেওঁ জড়িত আছে নে নাই আৰু এই বিষয়ত পংখী সন্দিকৈ মাতৃয়ে কি বুলি ক'লে শুনি ল আহকচোন। আছে যে এই মানে ন বিকাশটোৰ সৈতে জড়িত এতিয়া গায়ক বা গায়িকা এনেই দেখিছে ৰাইজে ফটো চটোবিলাক কেনেকৈ আছে। তথাপিতো মই এজনৰ নাম লৈছোঁ মিৰদ্বীপ ইফালে এজন গগৈ নদী। মিৰদ্বীপে আমাৰ ছোৱালীজনী প্ৰথম খুজিবলৈ আহোঁতেও আমাৰ ঘৰলৈ আহিছিলে আৰু তাৰ মাকো আহিছিলে। তাৰপৰা পিছতো আহিছে, ছোৱালী নিবলৈ আহিছে, কিন্তু মোৰ লগত ইভাগে ফোনত যোগাযোগ নাই। হ'লেওতো মোৰ এইখন ঘৰলৈ আহিছে, মোক মা বুলি সম্বোধন কৰি ইয়াত নিয়ম নীতিখিনিতো আহিছে। তেওঁৰ মাকেই নিয়ম নীতি কৰোঁতে আছে মেলিছে, এনে ধৰক ঘৰুৱা এটা সম্পৰ্ক। কিন্তু আজিলৈকে কিয় মানৱতাৰ খাতিৰততো মোক মাত এষাৰ লগাব পাৰে, কিন্তু সিদিনা দেখিলোঁ, যিদিনা 3 তাৰিখে আমি গম পাই নানুক থানাত তেওঁক মই দেখিছোঁ, আমি চবেই ঘৰৰ মানুহকেইটা চিনি পাইছোঁ, অথচ আমাক মাত এষাৰ নলগালে। আকৌ আমি গুচি অহাৰ পিছত 3 তাৰিখে ৰাতি সি থানাত আছে, মানে তাক লকাপত ভৰাই থওঁতে ৰাতিও সি আছে বুলি আমি মানে গম পাইছোঁ। বিশেষ যোগেদি গম পালোঁ সি থানাত আছে। ইমানখিনি বন্ধুত্ব খাতিৰত বা যিয়ে নহওক তেহেঁতৰ ঘৰুৱা সম্পৰ্কত তাক যে ইমানখিনি ৰক্ষণাবেক্ষণ দিছে, কিন্তু মানৱীয়তাৰ ক্ষেত্ৰত মানৱীয়তাৰ খাতিৰত কিয় মোক মাত এষাৰ বা আমাৰ ল'ৰা ছোৱালীকেইটা হ'লেও সি মাত এষাৰ লগাব নোৱাৰিলে নেকি? মই এইটো মানে তাৰ ব্যৱহাৰখিনিৰ পৰা ভাবিছোঁ এই মিৰদ্বীপ নামৰ এই গায়ক ল'ৰাটো এই মোৰ ছোৱালীজনী হত্যাকাণ্ডত অকণমান হ'লেও যেন জড়িত আছে, মই অনুমান। পিছে কোনো প্ৰমাণ নোহোৱাকৈ এজনৰ পাছত আনজনক দোষী সাব্যস্ত কৰাটো পংখী সন্দিকৈ মাতৃ উচিত হৈছেনে? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।